হয়, পৰমানন্দ ইন্দুমতী সিংঘাল ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অচ্যুত সিংঘালৰ সহযোগিতাত ঢেকীয়াজুলিত 30 দিনীয়া যি চলি আছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। আৰু এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে ঢেকীয়াজুলিৰ প্ৰায় 400 যি যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰা হ'ব অসম আৰক্ষী, SSC আৰু GD আৰু ভাৰতীয় সেনাত নিযুক্তি পাব পৰাকৈ প্ৰশিক্ষণ। আৰু ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰত এতিয়া ঢেকীয়াজুলিত আৰম্ভ হৈছে। তেওঁলোকৰ শাৰীৰিক যি আচলতে পৰীক্ষা ইতিমধ্যে কৰি থকা হৈছে। লগতে তেওঁলোকক ইয়াতে কেনেধৰণে বাছনি কৰিব তাৰো এই প্ৰক্ৰিয়া চলি আছে। যিহেতু এতিয়া এইসকল যুৱক যুৱতীয়ে যিসকল নতুন যুৱক যুৱতী আছে তেখেতসকলে এই প্ৰশিক্ষণৰ যোগেদি অসম আৰক্ষীত বা SSCত আৰু ভাৰতীয় সেনাত তেওঁলোকে এই প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকে নিযুক্তি লাভ কৰিব। আৰু যাৰ কাৰণে এতিয়া ইয়াত যি ঢেকীয়াজুলিৰ ভূতপৰা ষ্টেডিয়ামত চলিছে ইয়াৰে শাৰীৰিক যি অনুশীলন চলিছে। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে ইয়াৰ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষক আছে আৰু কোঅৰ্ডিনেটৰ আছে। মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিম। আচলতে কি ক'ব, আচলতে ইয়াত যি ধৰণৰ এটা প্ৰশিক্ষণ শিবিৰ আপোনালোকে চলাইছে কি ক'ব? হয়, পৰমানন্দ ইন্দুমতী সিংঘাল ফাউণ্ডেশ্যনৰ উদ্যোগত তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক অচ্যুত সিংঘাল ছাৰৰ নেতৃত্বত ঢেকীয়াজুলি সমষ্টিৰ যুৱক যুৱতীসকলৰ বাবে যি বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অসম আৰক্ষী, ফৰেষ্ট গাৰ্ড, SSC ইত্যাদিৰ বাবে আগবঢ়াইছে। প্ৰথমে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে ইলেকশ্যনৰ আগতে এটা প্ৰতিশ্ৰুতি দিছিল যে অহা 5 বছৰ ঢেকীয়াজুলি সমষ্টিৰ যুৱক যুৱতীসকলৰ কাৰণে মই প্ৰতিটো খোজ থাকিম আৰু প্ৰচেষ্টা হাতত ল'ম। তাৰ এইটো ফাৰ্ষ্ট ষ্টেপ। আৰু অনাগত দিনত তেখেতৰ এটা মাষ্টাৰ প্লেনত যুৱক যুৱতীসকলৰ কাৰণে আৰু বহুত আছে তেখেতৰ। তো ফাৰ্ষ্ট ষ্টেপত আমি যুৱক যুৱতীসকলৰ পৰাও ভাল সঁহাৰি পাইছোঁ। প্ৰায় 1000ৰ ওপৰত ফৰ্ম ইতিমধ্যে আমাৰ এনৰলমেণ্ট হৈছে। কিন্তু আমি ফাৰ্ষ্ট ফেজত 400 যুৱক যুৱতীক আমি কিছু ছিষ্টেমৰ দ্বাৰা আমি বাছনি কৰি পেলাই প্ৰশিক্ষণ দিম। তাতে শাৰীৰিক লিখিত দুয়োটাও হ'ব। আৰু আমাৰ লক্ষ্য যে এই 400 ল'ৰা ছোৱালীৰ পৰা কমেও আমি ঢেকীয়াজুলি সমষ্টিৰ পৰা 200 ল'ৰা ছোৱালীক আমি এই বিভিন্ন ক্ষেত্ৰত মকৰল কৰিব পাৰিম। তো শেষত মই আকৌ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেতিয়াৰ পৰা হ'ব এইটো প্ৰশিক্ষণ? এইটো 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ বাছনি প্ৰক্ৰিয়া চলি আছে। আৰু এইটো এমহীয়া নহয়, এইটো কণ্টিনিউ প্ৰচেছত এই ইণ্টাৰভিউৰ আগতলৈকে এইটো চলি থাকিব বিভিন্ন ষ্টেপত। এই বিষয়ে আমাৰ গোটেই প্ৰগ্ৰামটোৰ লগত এজন উদ্যোক্তাও আছে, তেখেতেও 2 এষাৰ ক'ব। হয়, আৰু উদ্যোক্তা এগৰাকী আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব, আচলতে খুব এটা ভাল পদক্ষেপ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে, যুৱক যুৱতীসকলৰ কাৰণে কি ক'ব? ইতিমধ্যে ছাৰে কৈছে যে আপোনাৰ ছাৰে কৈ গৈছিলে ইলেকশ্যনৰ আগতেই যে অহা 5 বছৰ আমি যুৱক যুৱতীসকলৰ লগত থিয় দি থাকিম। আৰু তেওঁলোকৰ লৈ পেলাই যি তেওঁ সপোন দেখিছে সেই সপোনৰ এইটো প্ৰথম পদক্ষেপ ইলেকশ্যনৰ পিছতে যে 30 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ তেখেতৰ পিতৃ মাতৃৰ নামত যি পৰমানন্দ ইন্দুমতী সিংঘাল ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনৰ উদ্যোগত এইটো প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু আমি খুব সুখী যে যুৱক যুৱতীসকলৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। আমি ভাবা নাছিলোঁ যে ইমান প্ৰশিক্ষাৰ্থী বা ইমান এছপাইৰেণ্টে এনৰোল কৰিব এই প্ৰশিক্ষণটোৰ যোগেদি। আমি 500-600 মান ষ্টুডেণ্টে এনৰোল কৰিব বুলি ভাবিছিলোঁ। কিন্তু বৰ্তমান আমি দেখিছোঁ 1000ৰ ওপৰত যিসকল প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ ল'ব বিচাৰে তেওঁলোকে এনৰলমেণ্ট কৰিছে। আৰু তাৰ কাৰণে আমি এটা ছিলেকশ্যন প্ৰক্ৰিয়া ইতিমধ্যে কৈছে আপোনাক, এটা ছিলেকশ্যন প্ৰক্ৰিয়া ইয়াত মেডিকেল টিম আছে, আমাক মেডিকেল ডিপাৰ্টমেণ্টে সহায় কৰি আছে। তেওঁলোকৰ প্ৰথমতে মেডিকেল এটা টেষ্ট লৈছে, মেডিকেলৰ পিছত এটা সৰু ফিজিকেল টেষ্ট লৈ পেলাই আমি আগবাঢ়ি গৈছোঁ। ইয়াৰ লগতে বিভিন্ন ধৰণৰ আমাৰ বাছনি প্ৰক্ৰিয়াত আৰু কিছুমান পেৰামিটাৰ থাকিব, যেনেকৈ ধৰি লওক তেওঁলোকৰ আমি মাৰ্কশ্বিটসমূহ লৈছোঁ, লাষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন লৈছোঁ। সেই পেৰামিটাৰসমূহো আমি ঠিক কৰি পেলাই টপ 400ক আমি প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ দিম। ইয়াত কোৱা হ'ল যে 30 দিনীয়া প্ৰশিক্ষণ শিবিৰ, কিন্তু আমি এতিয়া জনাবলৈ পাই ভাল পাইছোঁ যে এইটো 30 দিনত আমাৰ সীমিত হৈ নাথাকিব। যিহেতু বহুত প্ৰশিক্ষাৰ্থী আহিছে আৰু ফিজিকেলত বহুতে পাছ কৰিব আৰু মেডিকেলতো বহুতে পাছ কৰিব বা তেওঁলোকৰ মাৰ্কছ বেচিছত কণ্টিনিউ চলি থাকিব। টপ 400ক আমি ফাৰ্ষ্ট ফেজত কৰিম আৰু নেক্সট ফেজত আমি বাকীখিনিক কৰিম, কিন্তু এইটো কণ্টিনিউ চলি থাকিব। ঢেকীয়াজুলি সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটা অতিকৈ এটা ভাল খবৰ। 400 যুৱক যুৱতীক তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু তাৰ পৰাই তেওঁলোকে যি অসম আৰক্ষীয়ে হওক বা ফৰেষ্ট গাৰ্ড হওক, SSC বা ভাৰতীয় সেনাত তেওঁলোকে এই ট্ৰেইনিঙৰ বা প্ৰশিক্ষণৰ যোগেদিয়ে তেওঁলোকে মকৰল হোৱাত তেওঁলোকে সুবিধা লাভ কৰিব। যাৰ ভাৰতীয় সেনাতেই হওক বা অসম আৰক্ষীতে হওক বা ফৰেষ্ট গাৰ্ডতে হওক, আচলতে কেনেধৰণে তেওঁলোকে মকৰল লাভ কৰিব সেই বিষয়ে আচলতে বহুতৰে এই সম্পৰ্কে জ্ঞান নাছিলে। যদিও এতিয়া এই
প্ৰশিক্ষণৰ যোগেদি তেওঁলোকে সেই যি নিবনুৱা যুৱক যুৱতীসকলে বহু কথা আচলতে শিকিব পাৰিব তেওঁলোকে। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে আচলতে যি ভাৰতীয় সেনাত বা অসম আৰক্ষীত তেওঁলোকে মৰ্কৰ লাভ কৰিব তাৰে এক আশা কৰিছে। আৰু যি অশোক সিংঘালৰ যি মন্ত্ৰী অশোক সিংঘালৰ পিতৃ মাতৃ পৰমানন্দ ইন্দুমতী সিংঘাল ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মন্ত্ৰীগৰাকী অশোক সিংঘালৰ যি পোনপটীয়া নেতৃত্বত আচলতে এই যি প্ৰশিক্ষণ শিবিৰ ঢেকীয়াজুলিত ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই যি 30 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰটো অন্ততঃ 30 দিনতে সীমাবদ্ধ নাথাকে, ই কণ্টিনিউ বা ধাৰাবাহিকভাৱে এই প্ৰশিক্ষণ শিবিৰ ইয়াত চলি থাকিব আৰু যাৰ দ্বাৰা উপকৃত হ'ব ইয়াৰ স্থানীয় যুৱক যুৱতীসকল। আৰু তাৰ বাবে এতিয়া যি ঢেকীয়াজুলি ভূতপৰা ষ্টেডিয়ামত চলিছে ইয়াৰ যি বাছনি প্ৰক্ৰিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।